উদুলি মুদুলি ৰভাস্থলী উৰুলিতে মুখৰিত সোণাৰীৰ টিয়ক ৰজাবাৰী সোণাৰীতে হোমৰ গুৰিত বহিল 129 গৰাকী দৰা কইনা উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি তথা চৰাইদেউ জিলা বিবাহ সমিতিৰ উদ্যোগত সোণাৰীৰ টিয়ক ৰজাবাৰীত সামূহিক বিবাহ অনুষ্ঠান আয়তিৰ উৰুলি ভকত বৈষ্ণৱৰ হৰিনাম তথা পুৰোহিতৰ মন্ত্ৰধ্বনিত মুখৰিত হ'ল সোণাৰীৰ টিয়ক চাহ বাগিচা এজোৰা দুজোৰা নহয় 129 জোৰা দম্পতি একেলগে আবদ্ধ হ'ল বিবাহ পাশত সম্পূৰ্ণ বৈদিক পৰম্পৰা অনুসৰি সম্পন্ন হ'ল সামূহিক বিবাহ সংস্কাৰ উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতি জনকল্যাণ সংস্থা জয়পুৰ আৰু চৰাইদেউ জিলা বিবাহ সমিতিৰ উদ্যোগত আজি সামূহিক বিবাহ অনুষ্ঠান সম্পন্ন হয় সোণাৰীৰ টিয়ক চাহ বাগিচা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত 129 জোৰা দম্পতিৰ বিবাহ সম্পন্ন হয় দাম্পত্য জীৱন আৰম্ভ কৰিও আৰ্থিক তথা বিভিন্ন সমস্যাৰ বাবে ইচ্ছা থকা সত্ত্বেও সমজুৱাভাৱে বিবাহ সম্পন্ন কৰিব নোৱাৰা আৰু অৰ্থৰ অভাৱত বিবাহত বহিব নোৱাৰা যুৱক যুৱতীসকলে এই সামূহিক বিবাহ অনুষ্ঠানৰ জৰিয়তে বিবাহ সংস্কাৰ লাভ কৰি অতিকে সুখী বুলি উল্লেখ কৰিছে এই অনুষ্ঠানত বহু কেইবাগৰাকীও বিশিষ্ট অতিথিৰ লগতে প্ৰাক্তন সাংসদ তথা অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈও উপস্থিত থাকে আমি চৰাইদেউ জিলাৰ টিয়ক চাহ বাগিচাত 129 জোৰা সামূহিক বিবাহ সম্পন্ন কৰিছোঁ ইয়াত উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ আৰু ৰাজস্থান জয়পুৰ সংস্থাই আমাক ইয়াত যিখিনি বস্তু বাহনি লাগে দিছে আৰু বিভিন্নজনৰ অনুদানত আমি আজি এই বিয়াখন সম্পন্ন কৰিছোঁ ইয়াত আমাৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ আহিছে তেওঁলোক অসমীয়া মানুহ আছে চাহ জনজাতীয় বিভিন্ন কাষ্টৰ মানুহ আছে তেওঁলোকে যিহেতু বিভিন্ন কাৰণত এই বিয়াখন সম্পন্ন কৰিব পৰা নাছিলে সেইকাৰণে সামাজিক যিটো দায়বদ্ধ আমাৰ হিন্দু ধৰ্মৰ যিটো পৰম্পৰা এই পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকৰ যাতে সমাজৰ লগত মিলি আমাৰ হিন্দু ধৰ্মৰ যাত্ৰাত অক্ষুণ্ণ ৰাখিবৰ কাৰণে তেওঁলোকক আমি এই বিবাহৰ যোগেদি সংস্কাৰ কৰি সমাজৰ লগতে ৰাইজৰ জনজীৱনত তেওঁলোকে মিলি গৈ তেওঁলোকে সমাজৰ এটা ভাল বাৰ্তা কঢ়িয়াই নিব বুলি আমি ভাবিছোঁ গতিকে প্ৰতি বছৰৰ দৰে এইবাৰো আমি 128 জোৰা সামূহিক বিয়া ইয়াত সম্পন্ন কৰিছোঁ হয় হিন্দু সনাতনী নিয়মত আমি বৈদিক প্ৰথাৰে এই বিয়াখন সম্পন্ন কৰিছোঁ আৰু ভৱিষ্যত দিনত যিখিনি বাকী থাকি যাব আমি সেইখিনিকো সম্পন্ন কৰিবৰ কাৰণে চেষ্টা কৰিম অভিজ্ঞতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে